গণেশগুৰিত ইতিহাস থিয়েটাৰৰ অস্থায়ী কাৰ্যালয় মুকলি আৰু প্ৰৱেশ পত্ৰ শুভ উন্মোচন অনুষ্ঠান সম্পন্ন। অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান সমন্বয় গোষ্ঠী বাগৰা গণেশগুৰিৰ আমন্ত্ৰণত অহা 22 আৰু 23 ডিচেম্বৰত আগশাৰী ভ্ৰাম্যমাণ নাট্য দল ইতিহাস থিয়েটাৰে দৰং জিলাৰ বাগৰা গণেশগুৰি জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নাট মঞ্চস্থ কৰিব। সেই মৰ্মে সোমবাৰে সন্ধিয়া অস্থায়ী কাৰ্যালয় আৰু প্ৰৱেশ পত্ৰ শুভ উন্মোচন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ পিছতে অস্থায়ী কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰে ললিত ডেকা হাইস্কুলৰ প্ৰধান শিক্ষক বসন্তৰাম নাথে। স্থানীয় সমাজকৰ্মী অজয় কুমাৰ নাথে আধৰা প্ৰৱেশ পত্ৰ শুভ উন্মোচন কাৰ্যসূচীত শিক্ষক ভৰত চন্দ্ৰ নাথ, অৱসৰী শিক্ষক ফণীধৰ কলিতা, বিশিষ্ট ব্যৱসায়ী ৰাতুল ভৰালী, মহৰুম আলী, লুৎফৰ ৰহমান, সমাজকৰ্মী ভূপেন দাস, থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি মোছাৰ উদ্দিন আহমেদ, সম্পাদক মতিউৰ ৰহমান সহিতে সমন্বয় গোষ্ঠীৰ বিষয়ববীয়াসকলে সহযোগ কৰে। ইফালে প্ৰৱেশ পত্ৰ বিশেষ মূল্যত ক্ৰয় কৰি অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে আৰ্থিকভাৱে সহযোগ কৰে থিয়েটাৰ পৰিচালনা সমিতিক। আনহাতে প্ৰৱেশ পত্ৰসমূহ নিৰ্ধাৰিত মূল্যতকৈ বিশেষ মূল্যত ক্ৰয় কৰাত থিয়েটাৰ পৰিচালনা সমিতিক উৎসাহিত কৰাৰ বাবে বিশিষ্ট ব্যক্তিসকলক সমন্বয় গোষ্ঠী বাগৰা গণেশগুৰিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। ইতিহাস থিয়েটাৰৰ যি টিকট উন্মোচনী অনুষ্ঠান তাত উপস্থিত আমাৰ অতিথিবৃন্দ লগতে সমূহ ৰাইজ, আজি আমাৰ ইতিহাস থিয়েটাৰে অহা 22 আৰু 23 ডিচেম্বৰত আমাৰ বাগৰা গণেশগুৰি জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তেখেতসকলে দুটি নিশাৰ বাবে নাট পৰিৱেশন কৰিব। উক্ত নাট পৰিৱেশন উপলক্ষে আজি আমাৰ অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধনীৰ লগতে টিকট উন্মোচনী হৈ গ'ল আৰু আমাৰ টিকট উন্মোচনীৰ পিছতে প্ৰতি বছৰৰ দৰে এইবেলিও আমি প্ৰথম নিশাৰ প্ৰথম টিকেটটি ডাক পঠাৰ যোগে আমি ৰাইজৰ মাজলৈ ঠেলি দিছিলোঁ। গতিকে ৰাইজে আমাক উৎসাহিত কৰি তেখেতসকলে নিৰ্দিষ্ট দৰতকৈ অধিক দৰত ক্ৰয় কৰি আমাক যি সহায় সহযোগ আগবঢ়ালে তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আশা ৰাখিম যে আমাৰ যি দুটি নিশাৰ নাট প্ৰদৰ্শন কৰিব ইতিহাস থিয়েটাৰে তাত সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি পাম বুলি আশা ৰাখিছোঁ। লগতে আজিৰ অনুষ্ঠানটোত যিসকল ৰাইজ তথা আমাৰ অতিথিগণে আহি আমাক সহায় সহযোগ আগবঢ়ালে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি আমি সমন্বয় গোষ্ঠীৰ উদ্যোগত অহা 23-24 ডিচেম্বৰ তাৰিখে 22-23 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ইতিহাস থিয়েটাৰৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব পাৰে আমি নথৈ আনন্দিত হৈছোঁ। আশা কৰিছোঁ এই ইতিহাস থিয়েটাৰৰ এই দুয়োটি নিশাত আমাৰ বৃহত্তৰ ডুমুনিচকী তথা বাগৰা গণেশগুৰিৰ ৰাইজে থিয়েটাৰ উপভোগ কৰি এই সমন্বয় গোষ্ঠীৰ যি এক মহৎ উদ্দেশ্য সেই মহৎ উদ্দেশ্য সাধন কৰাত সকলোৱে যাতে সহায় কৰে তাৰ কামনা কৰিছোঁ। আৰু মই সমন্বয় গোষ্ঠীৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলক মই আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ। ইয়াৰ পিছত শ্ৰদ্ধাঞ্জলি জনাব ভূপেন দাস। ইয়াৰ পিছত শ্ৰদ্ধাঞ্জলি জনাব